হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অসম হোমগাৰ্ডৰ তৃতীয় দিনাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হয়। অহাকালি অসমৰ ইটোপাৰৰ পৰা সিটোপাৰৰ গুৱাহাটীৰ গোটেই জালুকবাৰীৰ পৰা গোটেই গুৱাহাটী চিটি আমি জাম কৰি পেলাম। অহাকালি আমাৰ ৰেলী যাত্ৰা আমি আৰম্ভ কৰিম। দিছপুৰৰ পৰা সচিবালয় ঘেৰাও, সচিবালয়ৰ পৰা আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আমি সকলো ২৭,০০০ জনক আমি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলো জিলাৰ পৰাই দলে দলে গাড়ী হওক ট্ৰেইনেই হওক তেওঁলোকে আৰম্ভ কৰিছে আহিব। গতিকে আমি অসম চৰকাৰক কৈ দিছোঁ যে আমি তৃতীয় দিন হৈ গ'ল, ইয়াত কিবা যদি অঘটনৰ ক্ষতি হ'ব লগা হয় তাৰ বাবে দায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় DGP মহোদয়, মাননীয় মুখ্য সচিব মহোদয়। আমি অসম চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ যে 1947 চনৰ গৃহৰক্ষী আইনখন সংশোধন হোৱাৰ সময় উপযোগী হোৱাকৈ গৃহৰক্ষী চাকৰি নিয়মীয়া কৰিব লাগে। গৃহৰক্ষী জোৱানৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ 55 বছৰৰ পৰা 60 বছৰ কৰিব লাগে। 3 নম্বৰ দাবী হৈছে যে গৃহৰক্ষী জোৱানৰ ওপৰত যি ছফ্টৱেৰ চিষ্টেম দাবী দিছে এই ছফ্টৱেৰ চিষ্টেম অতি সোনকালে বন্ধ কৰিব লাগে। 4 নম্বৰ হৈছে মৃত গৃহৰক্ষীৰ পৰিয়ালক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীত বা নহয়তো গৃহৰক্ষী জোৱানৰ দৰে চাকৰি দিয়াৰ কাৰণে সংস্থাপন কৰিব লাগে। কাৰণ তেওঁলোকৰ পৰিয়ালৰ চলা অৱস্থা নাই, তেওঁলোক ফুটপাথত ভিক্ষাৰীৰ দৰে ভিক্ষা কৰিব লগা হৈছে। ছফ্টৱেৰ চিষ্টেমত দুৰ্নীতি কৰা হৈছে। যে যি ছফ্টৱেৰ চিষ্টেম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে হৈছে এই ছফ্টৱেৰ চিষ্টেমটো আমি আজিৰ সভাই আমি আহ্বান কৰিছোঁ যে এই ছফ্টৱেৰ চিষ্টেম নামানো। কিয় নামানো? এই ছফ্টৱেৰ চিষ্টেমটো অসমৰ 26,000 গৃহৰক্ষী জন আছে। এই 26,000 গৃহৰক্ষী জনৰ ছফ্টৱেৰ চিষ্টেম আজিলৈকে কোনো এছপিয়ে কোনো আগৰ দিছে মানা নাই। আৰু ইয়াত চন্দ্ৰুপ ধৰা নামৰ মেয়াটো এজন অসমৰ কামৰূপ জিলাৰ মেয়াটো তেওঁ এই ছফ্টৱেৰ চিষ্টেম দালালি কৰি গৃহৰক্ষী জনৰ পাই 10,000 12,000 ডকুমেণ্টৰ নামত সংগ্ৰহ কৰি আছে। লগতে যিসকল মন্ত্ৰী MLA CM OSD তেওঁলোকে লিখাবিলাক দি আছে ডকুমেণ্ট দিয়াৰ কাৰণে তেওঁলোকে এই লিখাবিলাকে ক'ত ছফ্টৱেৰ চিষ্টেম আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আপোনালোকে যদি লেখাবিলাকে অনুমতি কৰে এই ছফ্টৱেৰৰ ওপৰত ভেলু থাকি এই ছফ্টৱেৰ চিষ্টেমটো আমি কোনো বছৰৰ পৰা হোৱা নাই। এই ছফ্টৱেৰটো হোৱা বুলি আমি আজি ঘোষণা কৰিছোঁ। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ OSD কোনোবা মেয়াটো 70 মেয়াটো এইবিলাকে দালাল কৰি আছে। আৰু আমি অতি সোনকালে গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়া হোৱাটো বিচাৰিছোঁ। কাৰণ আমি ৰ'দে বৰষুণে বতাহে দিনে ৰাতি আমি থানাত ডিউটি কৰিব লগা হৈছে। দিনে ৰাতি আমি কষ্ট কৰিছোঁ। লাচৰ পাই, কেছ গাড়ীৰ পাই, ট্ৰাফিক পইণ্টৰ পাই, VIP ৰোডৰ পাই আমি সকলো ধৰণৰ কাম কাজ কৰিছোঁ। আমাক মাত্ৰ তেওঁলোকে কোনো ধৰণৰ সুবিধা দিয়া নাই। আমি যদি এই পদৰ ওপৰত নিযুক্ত হওঁ আমাৰ পৰিয়ালে কোনো ধৰণৰ সা সুবিধা নাপায়, আমাৰ পৰিয়াল বিপদত ভুক্ত বুজিব লগা হয়। আমি বেলি ভাল নাপাওঁ, কোনো এটা মেডিকেল নাই। আমি যদি এক্সিডেণ্ট হৈ পৰি যাব আমাৰ কোনো মেডিকেল নাই, CMCত পেলাই থৈ দিয়ে, তাত কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰে। আমি নিজৰ ঘৰৰ মাটি বাৰী বিক্ৰী কৰি আমি পাটনালৈ উঠি যাব লগা হয়। মাজতে আপোনালোকে গম পাইছে যে মৰিগাঁৱত এজন গৃহৰক্ষী জনে নাকা নীতি লগা অৱস্থাত তেওঁৰ ট্ৰেইনখনৰ ওপৰত বাইক লৈ গুচি ট্ৰেইনখন ছিঙি গৈছিল, কিন্তু CMCত পেলাই থৈ গ'ল। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে, কোনোবাই SP অলপ কোনো সাহায্য কৰিলে এই ল'ৰাজন এতিয়া ভুক্তভোগী হৈ ঘৰত পৰি থাকিব লগা আছে। পাটনাত ভৰ্তি কৰি তেওঁক কিছু চিকিৎসাৰ কাৰণে ঘৰৰ মানুহে মাটি বিক্ৰী কৰি দিছে। যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপোনালোকে সাজু হওক কালিৰ কাৰণে। কালি 30 তাৰিখ আমি কালি ৰাজভৱন আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছোঁ। অসমৰ ইটোপাৰৰ পৰা সিটোপাৰলৈ সকলো গৃহৰক্ষী জোৱানে ইউনিফৰ্মত আহি দিছপুৰ চলো কাৰ্যসূচী ঘোষণা কৰিব। আৰু আপোনালোকৰ সংবাদ মাধ্যমকো অনুৰোধ কৰিছোঁ যে আপোনালোকে কালি লাইভ প্ৰগ্ৰেম কৰিব। অসমত এনেকুৱা এটা ৰূপ দেখুৱাম চিপাহী বৃত্তিৰ দৰে হাতীয়ে হাতীক ধৰিব, হাতীয়ে হাতীৰ লগত নিজৰ প্ৰাপ্যৰ নিজৰ অধিকাৰৰ কাৰণে লাগিব। যে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ যে আপুনি গৃহৰক্ষীৰ ফালে এবাৰ চাওক, এবাৰ চকু মুজি চাওক। আপুনি বহুত চাকৰি দিলে, 1 লাখ 2 লাখ চাকৰি দিলে, কিয় গৃহৰক্ষীৰ জনক 26,000 গৃহৰক্ষীৰ জনক চাকৰি দিব নোৱাৰে? কি কাৰণত 26,000 গৃহৰক্ষীৰ জনক চাকৰি দিব নোৱাৰে? কি ইয়াত মনোভাৱ আদায় আছে যে আমি 2 লাখ 3 লাখ 4 লাখ টকা দিব নোৱাৰোঁ?
4 লাখ 5 লাখ টকা বেছি দিব নোৱাৰোঁ কাৰণে বিহাৰত কোনো ধৰণৰ চাকৰি নিদিয়ে নেকি? এই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়